Welcome to Manifest Learning. আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰী কেইটামান কুৱেশ্যন আলোচনা কৰিম যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায়ক হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায় মই ইয়াৰ এটা প্লেলিষ্ট বনাই দিম সেই প্লেলিষ্টসমূহত অল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম অলৰেডি মই ফাৰ্ষ্ট পাৰ্টটো দিছোঁ সেকেণ্ড পাৰ্টটো আলোচনা কৰোঁ বলক আজিৰ প্ৰথম কুৱেশ্যন হ'ল নেম দ্য শিখ গুৰু টু হোম আকবৰ গ্ৰান্টেড দ্য প্ৰেজেণ্ট চাইট অফ অমৃতসৰ আকবৰে বৰ্তমানৰ অমৃতসৰৰ স্থান প্ৰদান কৰা শিখ গুৰুজনৰ নাম কি সুধিছে অপশ্যন চাৰিটা দিয়া আছে অপশ্যন এ অমৰ দাস অপশ্যন বি গুৰু অংগদ খান অপশ্যন চি গুৰু তেজ বাহাদুৰ আৰু অপশ্যন ডি আছে গুৰু ৰামদাস গতিকে শুদ্ধ উত্তৰ হ'ব অমৰ দাস এই অমৰ দাস নামৰ শিখ গুৰুজনকে আকবৰে অমৃতসৰ ঠাইডোখৰ প্ৰদান কৰিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেম দ্য ৰিয়েল ফাউণ্ডাৰ অফ চুলতানেট অফ দিল্লী দিল্লীৰ চুলতান বংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে অৰ্থাৎ প্ৰকৃত প্ৰতিষ্ঠাপক কোন সেইটো সুধিছে অপশ্যন চাৰিটা দি আছে অপশ্যন এ কুতুবুদ্দিন আইবাক অপশ্যন বি ইলতুৎমিছ অপশ্যন চি বলৱান আৰু অপশ্যন ডি আছে মহম্মদ ঘুৰি এই দিল্লীৰ চুলতান বংশ কুতুবুদ্দিন আইবাকে ষ্টাৰ্ট কৰিছিল যদিও কিন্তু ইয়াৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে ইলতুৎমিছক জনা যায় গতিকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট এমং দ্য 9 জেমছ অফ দ্য কোৰ্ট অফ আকবৰ দ্য ওৱান হু ৱাজ এ ৰেপিউটেড পয়েট অফ হিন্দী ৱাজ আকবৰৰ ৰাজসভাত 9জন বিখ্যাত কবি আছিল সেই 9জনক একেলগে নৱৰত্ন বুলি কোৱা হয় সেই নৱৰত্নৰ ভিতৰত এজন কবি আছিল যিগৰাকী হিন্দী ভাষাত তেখেত প্ৰসিদ্ধ আছিল গতিকে সেই মহান ব্যক্তিগৰাকী কোন আছিল সেইটো ইয়াত সুধিছে ইয়াত মই নামকেইটা কৈ দিছোঁ সেই নৱৰত্নৰ ৰাজা বীৰবল মিয়ান তানসেন আবুল ফজল ফেইজি ৰাজা মানসিংহ ৰাজা তোডাৰমল মুল্লা ডু পিয়াজে ফকিৰ আজিউদ্দিন আবুল ৰহিম খান খান্না গতিকে 9জনে আছিল এই 9জনৰ ভিতৰত হিন্দী ভাষাত সুনামধন্য কবি আছিল আবুল ৰহিম খান খানা গতিকে আপোনালোকে নৱৰত্নৰ নামকেইটা মনত ৰাখি যাব কোনটো নাছিল তেনেকৈ সুধিব পাৰে যদি আপোনালোকৰ 9জনৰ নাম জানা তেতিয়া যেনেকৈ নিদেখিও আপোনালোকে ইয়াক শুদ্ধ উত্তৰ দিব পাৰিব নেক্সট দ্য গ্ৰেটেষ্ট হিষ্টৰিয়ান অফ দ্য ৰেইন অফ আকবৰ হু ৰোট আকবৰনামা এণ্ড এইন ই আকবৰী ৱাজ আকবৰনামা আৰু এইন ই আকবৰী ৰচনা কৰা আকবৰৰ ৰাজত্বকালৰ সৰ্বশ্ৰেষ্ঠ ইতিহাসবিদজন কোন আছিল সেইটো সুধিছে মানে সেই ইতিহাসবিদজনে এই আকবৰনামা আৰু এইন ই আকবৰ নামৰ পুথি দুখন ৰচনা কৰিছিল যেতিয়া এই 4জনৰ ভিতৰত কোনজন সেইটো সুধিছে অপশ্যন 4টা হ'ল অপশ্যন এ মিয়ান তানসেন অপশ্যন বি আবুল ৰহিম খানা অপশ্যন চি আবুল ফজল আৰু অপশ্যন ডি আছে ৰাজা বীৰবল গতিকে এই সকলো ভিতৰত আকবৰনামা আৰু এইন ই আকবৰ ৰচনা কৰিছিল অপশ্যন চি তৃতীয় আছে আবুল ফজলে ৰচনা কৰিছিল আৰু ৰাজা বীৰবল হৈছিল আটাইতকৈ চতুৰ আৰু বুদ্ধিয়ক আকবৰৰ ৰাজসভাৰ এই নৱৰত্নৰ ভিতৰত নেক্সট দ্য বুদ্ধিষ্ট ইউনিভাৰ্চিটিজ অফ নালন্দা এণ্ড বিক্ৰমশিলা ইন বিহাৰ ৱেৰ ডেষ্ট্ৰইড ডিউৰিং হুজ ইনভেজন ইয়াত এটা কুৱেশ্যন যদি দিছোঁ ইয়াত 2-3টা কুৱেশ্যন সোমাই আছে যে নালন্দা ইউনিভাৰ্চিটি আৰু বিক্ৰমশিলা ইউনিভাৰ্চিটি ক'ত আছে বিহাৰত সেইটো বস্তু গম পালে আৰু নালন্দা ইউনিভাৰ্চিটি আৰু বিক্ৰমশিলা ইউনিভাৰ্চিটি কোন ধৰ্মৰ বা বুদ্ধ যুগৰ এই দুখন ইউনিভাৰ্চিটি সেইটো কথা গম পালে এতিয়া ইয়াত প্ৰশ্নটো সুধিছে যে কাৰ শাসনকালত বা আক্ৰমণত এই বুদ্ধিষ্ট ইউনিভাৰ্চিটিজ নালন্দা আৰু বিক্ৰমশিলা ধ্বংস হৈছিল সেইটো সুধিছে ইয়াত অপশ্যন 4টা দিয়া আছে অপশ্যন এ বখতিয়াৰ খিলজী অপশ্যন বি মহম্মদ ঘুৰি অপশ্যন চি মাহমুদ অফ গজনী অপশ্যন ডি কুতুবুদ্দিন আইবাক গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 8 যিটো দি আছে বখতিয়াৰ খিলজী এই বখতিয়াৰ খিলজীৰ আক্ৰমণত এই নালন্দা ইউনিভাৰ্চিটি আৰু বিক্ৰমশিলা ইউনিভাৰ্চিটিৰ ধ্বংস হৈছিল নেক্সট নেম দ্য ফাৰ্ষ্ট মেডিয়েভেল ৰুলাৰ হু প্ৰপাউণ্ড দ্য ডিভাইন থিয়ৰী অফ কিংশ্বিপ ৰজাৰ ঐশ্বৰিক তত্ত্বৰ প্ৰস্তাৱ দিয়া প্ৰথমজন মধ্যকালীন শাসকৰ নাম লিখা অৰ্থাৎ ডিভাইন থিয়ৰী অফ কিংশ্বিপ কোনজন ৰজাই আগবঢ়াইছিল এইটো সুধিছে অপশ্যন এ বলৱান অপশ্যন বি মহম্মদ ঘুৰি অপশ্যন চি আলাউদ্দিন খিলজী আৰু অপশ্যন ডি ৰেজিয়া গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ বলৱানে ডিভাইন থিয়ৰী অফ কিংশ্বিপ ইণ্ট্ৰডিউচ কৰিছিল নেক্সট নেম দ্য ফাৰ্ষ্ট চুলতান অফ দিল্লী টু ক্ৰছ দ্য নৰ্মদা এণ্ড মুভ টু দ্য চাউথ নৰ্মদা পাৰ হৈ দক্ষিণ দিশলৈ যোৱা প্ৰথমজন দিল্লীৰ চুলতানৰ নাম লিখা নৰ্মদা নদীৰ কথা কৈছে নৰ্মদা নদী পাৰ হৈ দক্ষিণৰ ফালে যোৱা দিল্লীৰ চুলতানজনৰ নাম সুধিছে অপশ্যন এ বলৱান
অপশ্যন বি মোহাম্মদ ঘুৰি, অপশ্যন চি আলাউদ্দিন খিলজি আৰু অপশ্যন ডি আছে ইলতুৎমিছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি আলাউদ্দিন খিলজি। এই আলাউদ্দিন খিলজিয়ে নৰ্মদা নদী পাৰ হৈ তেওঁ চাউথৰ ফালে গতি কৰিছিল। নেক্সট, নেম দ্য অনলি উমেন ৰুলাৰ ইন দ্য হিষ্ট্ৰী অফ মিডিয়েভেল ইণ্ডিয়া। মধ্যযুগীয় ভাৰতৰ ইতিহাসত একমাত্ৰ মহিলা শাসকগৰাকীৰ নাম সুধিছে। ইয়াত অপশ্যন 4টা দিয়া আছে। অপশ্যন এ ৰাজিয়া চুলতান, অপশ্যন বি নুৰজাহান, অপশ্যন চি তৰাবাই আৰু অপশ্যন ডি আছে নন অফ দ্য এবভ। গতিকে ইণ্ডিয়ান হিষ্ট্ৰীত এটাই মহিলা শাসক আছিল, যিটো আছিল ইলতুৎমিছৰ ভনীয়েক ৰাজিয়া চুলতানা। তেখেতে হৈছে একমাত্ৰ মহিলা যিয়ে মধ্যযুগীয় ভাৰতৰ ইতিহাসত তেওঁ শাসন কৰিছিল। গতিকে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ৰাজিয়া চুলতানা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মেটছ দ্য ফলোইং চিটিজ ফাউণ্ডেড বাই দ্য ফলোইং চুলতান অফ দিল্লী। দিল্লীৰ চুলতানসমূহে কোনজন চুলতানে কোনখন চিটি ফাউণ্ড কৰিছে আমাক সেইটো মিলাব দিছে। আৰু তলত আমাক অপশ্যন এ বি চি ডি কৈ দিছে, আৰু যিকেইটা এ বি চি ডি ৰঙা কৰি দিছে সেইকেইটাই কোনটো এ অপশ্যনটো কোনটো ইণ্ডিকেট কৰিব, বি অপশ্যন কোনটো ইণ্ডিকেট কৰিব সেইটো বুজাইছে। এতিয়া অপশ্যন এ আমাৰ কুৱেশ্যন নম্বৰ 1ত অৰ্থাৎ চুলতানছ 1 আছে আলাউদ্দিন খিলজি, আৰু চিটি দিছে ফিৰোজাবাদ। কিন্তু আলাউদ্দিন খিলজিয়ে ফিৰোজাবাদ চিটিটো ফাউণ্ড কৰা নাই। গতিকে আলাউদ্দিন খিলজিয়ে এইফালে চিটিজৰ ভিতৰত 5টা দি আছে, তাৰে কোনটো ফাউণ্ড কৰিছে তেনেকৈ মিলাব দিছে। এতিয়া আমি যদি চাওঁ অপশ্যন এইটো হ'ব, অপশ্যন যিটো আমাৰ এ বি চি ডি কৈ আছে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু ওপৰত যিটো ৰঙাকৈ হেডিং দি আছে এৰ এগেইনষ্টত 5, বিৰ এগেইনষ্টত 3, তাৰমানে এ আছে আলাউদ্দিন খিলজি, তেখেতে 5 নম্বৰ চিটি চিৰিখন ফাউণ্ড কৰিছিল। বিটোত দিয়া আছে গিয়াছুদ্দিন তুগলকবাদ। গিয়াছুদ্দিন তুগলকবাদ নহয়, একচুৱেলি গিয়াছুদ্দিন তুগলক হ'ব লাগিছিল। গিয়াছুদ্দিন তুগলকে কোনখন চিটি ফাউণ্ড কৰিছিল? এতিয়া বিৰ এগেইনষ্টত দি আছে 3, অৰ্থাৎ গিয়াছুদ্দিন তুগলকে 3 নম্বৰ চিটিখন ফাউণ্ড কৰিছিল। 3 নম্বৰ কি আছে? তুগলকাবাদ। 3 নম্বৰত দি আছে মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকে এতিয়া অপশ্যন কি দি আছে? চিৰ এগেইনষ্টত 4 দি আছে, অৰ্থাৎ তেখেতে 4 নম্বৰ চিটিখন দৌলতাবাদ ফাউণ্ড কৰিছিল। ঠিক তেনেকৈ এতিয়া দি আছে 4 নম্বৰ চুলতান। 4 নম্বৰ চুলতান আছিল ফিৰোজ তুগলক। ফিৰোজ তুগলকে কোনখন চিটি ফাউণ্ড কৰিছিল? ডিৰ এগেইনষ্টত দি আছে 1 আৰু 2, তাৰমানে ফিৰোজাবাদ আৰু জানুপুৰ এই দুখন চিটি ফাউণ্ড কৰিছিল। নেম দ্য ফেমাছ মোগল জেনেৰেল হু কনকাৰ্ড আছাম। অসম জয় কৰা বিখ্যাত মোগল জেনেৰেলজনৰ নাম লিখা। অৰ্থাৎ কোনজন মোগল সম্ৰাটে আমাৰ অসমলৈ যুদ্ধ কৰিছিল আৰু অসম কেপচাৰ কৰিছিল। অপশ্যন এ মিৰ জুমলা, অপশ্যন বি ঔৰংজেব, অপশ্যন চি বাবৰ আৰু অপশ্যন ডি আছে বলৱান। গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ, মিৰ জুমলা। এই মিৰ জুমলাই আমাৰ অসমখন আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তাইমুৰ ইনভেডেড ইণ্ডিয়া এণ্ড অৰ্ডাৰ্ড এ জেনেৰেল মাছাক্ৰি অফ দ্য পিপুল অফ দিল্লী ডিউৰিং হুইচ ৰিজাইন। তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল আৰু কাৰ শাসনকালত দিল্লীৰ লোকসকলৰ সাধাৰণ গণহত্যাৰ নিৰ্দেশ দিছিল? অপশ্যন 4টা দি আছে। অপশ্যন এ আবু বক্কৰ, অপশ্যন বি গিয়াছুদ্দিন 2, অপশ্যন চি নাছিৰুদ্দিন মাহমুদ আৰু অপশ্যন ডি আছে বলৱান। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি নাছিৰুদ্দিন মাহমুদ। এই নাছিৰুদ্দিন মাহমুদ আছিল শ্লেভ বংশৰ শেষৰজন ৰজা, আৰু এই নাছিৰুদ্দিন মাহমুদৰ সময়তে তাইমুৰে আক্ৰমণ কৰিছিল, আৰু সেই তাইমুৰে নতুন বংশ এটা প্ৰতিষ্ঠা কৰিছিল, সেইটো হ'ল চায়দ বংশ। গতিকে এই নাছিৰুদ্দিন মাহমুদৰ আক্ৰমণ কালতে তাইমুৰে আক্ৰমণ কৰিছিল আৰু গণহত্যাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেম দ্য শিখ গুৰু হু ৱাজ এক্সিকিউটেড বাই ঔৰংজেব। ঔৰংজেবৰ দ্বাৰা মৃত্যুদণ্ড দিয়া শিখ গুৰুজনৰ নাম কি সুধিছে? অপশ্যন এ হৰি সিং, অপশ্যন বি টেগ বাহাদুৰ, অপশ্যন চি অংগদ খান আৰু অপশ্যন ডি আছে হৰগোবিন্দ। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, যিটো দি আছে টেগ বাহাদুৰ। এই টেগ বাহাদুৰক ঔৰংজেবে হত্যাৰ বা মৃত্যুদণ্ডৰ আদেশ দিছিল আৰু মৃত্যু প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য এডমিনিষ্ট্ৰেটিভ কাউন্সিল অফ শিৱাজী ৱাজ ন'ন এজ। শিৱাজীৰ প্ৰশাসনিক পৰিষদক কি নামেৰে জনা গৈছিল? অৰ্থাৎ শিৱাজীৰ শাসনকাল যিটো ধৰণে পৰিচালনা কৰিছিল সেই প্ৰক্ৰিয়াটোক বা সেই শাসন ব্যৱস্থাক কি বুলি কোৱা আছিল সেইটো সুধিছে। অপশ্যন এ পৰিষদ, অপশ্যন বি অষ্টপ্ৰধান, অপশ্যন চি মন্ত্ৰী পৰিষদ আৰু অপশ্যন ডি আছে ৰাজ্য পৰিষদ। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, অষ্টপ্ৰধান হ'ল তেখেতৰ প্ৰশাসনিক ব্যৱস্থাৰ নাম। নেক্সট, হু কমপ্লিটেড দ্য কনষ্ট্ৰাকশ্যন অফ কুতুব মিনাৰ। কুতুব মিনাৰৰ কাৰ্য কোনে সম্পূৰ্ণ কৰিছিল? এই কুতুব মিনাৰটো কুতুবুদ্দিন আইবাকে ষ্টাৰ্ট কৰিছিল, যদিও তেখেতৰ ৰাজত্বকালত সেইটো সম্পূৰ্ণ হৈ নুঠিল আৰু ইলতুৎমিছে ইয়াক
সম্পূৰ্ণ কৰিছিল গতিকে অপশ্যন নম্বৰ বি যিটো আছে ইলটুটমিছ সেইটোৱে হ'ব শুদ্ধ উত্তৰ ইলটুটমিছে কুতুব মিনাৰ কমপ্লিট কৰিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ বেটেল অফ কনুজ ৱাজ ফট ইন হুইচ ইয়াৰ কোন বছৰত কনুজৰ যুদ্ধ হৈছিল অপশ্যন চাৰিটা দি আছে অপশ্যন এ 1540 অপশ্যন বি 1526 অপশ্যন চি 1556 আৰু অপশ্যন ডি আছে 1530 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1540 1540 চনত কনুজৰ যুদ্ধ হৈছিল আৰু এইটো কাৰ কাৰ মাজত হৈছিল দ্য বেটেল ৱাজ ফট বিটুইন হুমায়ুন এণ্ড শ্বেৰশ্বাহ ছুৰী হুমায়ুন আৰু শ্বেৰশ্বাহৰ মাজত হৈছিল নেক্সট দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ফট ইন হুইচ ইয়াৰ পানিপথৰ প্ৰথম যুদ্ধ কোন বছৰত সংঘটিত হৈছিল অপশ্যন চাৰিটা দি আছে 1532 অপশ্যন বি 1530 অপশ্যন চি 1526 আৰু অপশ্যন ডি আছে 1556 গতিকে অপশ্যন চি হ'ব আৰু শুদ্ধ উত্তৰ 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল আৰু কাৰ কাৰ মাজত দ্য বেটেল ৱাজ ফট বিটুইন বাবৰ আৰু ইব্ৰাহিম লোডি এই লোডি বংশৰ শেষৰজন ৰজা ইব্ৰাহিম লোডি আছিল আৰু সেই ইব্ৰাহিম লোডিৰ সৈতে বাবৰৰ পানিপথৰ প্ৰথম যুদ্ধ হৈছিল ইব্ৰাহিম লোডি সেই যুদ্ধক্ষেত্ৰত মৃত্যু হৈছিল আৰু তেতিয়া বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইব্ৰাহিম লোডিৰ মৃত্যুৰ পিছতে নেক্সট দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট ইন হুইচ ইয়াৰ পানিপথৰ দ্বিতীয় যুদ্ধ কোন বছৰত সংঘটিত হৈছিল অপশ্যন চাৰিটা দি আছে অপশ্যন এ 1526 অপশ্যন বি 1571 অপশ্যন চি 1556 আৰু অপশ্যন ডি আছে 1530 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো হ'ব 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল ইয়াত মই এডিশ্যনেল অলপ ইনফৰমেশ্যন লিখি দিছোঁ দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট বিটুইন দ্য ফ'ৰ্চেছ অফ সম্ৰাট হেমচন্দ্ৰ বিক্ৰমাদিত্য পপুলাৰলি ন'ন এজ হেমু বুলি জনা যায় বা হেমুৰ সম্পূৰ্ণ ৰূপ হৈছে হেমচন্দ্ৰ বিক্ৰমাদিত্য দ্য হিন্দু কিংছ হু ৱাজ ৰুলিং নৰ্থ ইণ্ডিয়া ফ্ৰম দিল্লী এণ্ড দ্য আৰ্মি অফ আকবৰ অন নৱেম্বৰ 5th 1556 it was a decisive victory for Akbar's general Khan Zaman I and Boiram Khan the third battle of Panipat was fought in 1761 গতিকে সকলোখিনি বস্তু মই লিখি দিছোঁ কাৰ কাৰ মাজত যুদ্ধ হৈছিল আৰু কোন চনত হৈছিল আৰু পানিপথৰ তৃতীয় যুদ্ধও হৈছিল সেইটো মই লিখি দিছোঁ 1761ত গতিকে পানিপথৰ প্ৰথম দ্বিতীয় তৃতীয় এই সকলোখিনি বস্তু মই ইয়াত লিখি দিছোঁ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ দ্য অৰিজিনেল নেম অফ তানসেন দ্য গ্ৰেটেষ্ট মিউজিচিয়ান অফ দ্য কোৰ্ট অফ আকবৰ ৱাজ আকবৰৰ ৰাজসভাত বা ৰাজদৰবাৰত থকা বিখ্যাত সংগীতজ্ঞ তানসেনৰ প্ৰকৃত নাম কি উঠিছে অপশ্যন এ হৰিদাস অপশ্যন বি ৰামতানু পাণ্ডে অপশ্যন চি বীৰবল আৰু অপশ্যন ডি আছে আবুল ফজল গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰামতানু পাণ্ডে আকবৰৰ ৰাজসভাৰ কবি তানসেনৰ প্ৰকৃত নাম ৰামতানু পাণ্ডে গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব